নহয়, আমি বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিশেষ আলোকৰ যাত্ৰাৰ শীৰ্ষক এক কাৰ্যসূচী আমি আজি অংশগ্ৰহণ অনুষ্ঠান আয়োজন কৰিছিলোঁ। তাত আমি বিহালীৰ বিভিন্ন তথা বিভিন্ন ছাত্ৰ ছাত্ৰীক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। আমন্ত্ৰণ কৰি তেখেতক অভিনন্দন আৰু এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা হোৱাৰ স্বাৰ্থে আমি এই কাৰ্যসূচীটো উদ্যোগ লৈছিলোঁ। আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আজি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ, তেখেতলোককো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক যিহেতু সাংবাদিক সকলো আহিছে, আমি আপোনালোককো অভিনন্দন জ্ঞাপন কৰিছোঁ, অহাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত সকলো ৰাইজে আমাক যিদৰে সহায় সহযোগিতা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যিদৰে উৎফুল্লিত হৈ আহিলে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে এটা সুন্দৰ অনুষ্ঠান মাজে সময়ে চবকে পাতি থাকিব। আমি সকলো দল সংগঠন তথা বিশিষ্ট অতিথি হিচাপে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া এই কাৰ্যসূচীত উপস্থিত আছিলে। আমাৰ বিহালীৰ সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস ছাৰ আছিলে, আমাৰ শিক্ষা বিষয়া মিলন দাস ছাৰ, সমাজকৰ্মীসকল আছিলে। তাত বিহালীত বিভিন্ন ক্ষেত্ৰত কাম কৰা বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আমাৰ অনুষ্ঠানত আহিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি। আমি বৰ্তমান 150গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু সেয়াই আৰু 150গৰাকী ছাত্ৰ ছাত্ৰী আমি আমন্ত্ৰণ কৰিছোঁ। বহুত আমিতো প্ৰত্যেক বছৰে কৰোঁ। যোৱাবাৰ আমি এইটো সংখ্যক বুলি নাই, আমি বছৰে বছৰে পাতোঁ। যোৱাবাৰ আমি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে পাতিছিলোঁ আলোকৰ যাত্ৰা শীৰ্ষক এক অনুষ্ঠান। গুৱাহাটী শংকৰদেৱ প্ৰেক্ষাগৃহতে যোনটো দ্বিতীয় অনুষ্ঠান তাতে পাতিছিলোঁ। এইবাৰ আমি বিহালী বিশ্বনাথ জিলা ভিত্তিত কেন্দ্ৰীয়ভাৱে পাতিম।